हेलो एवरीवन आपनालोक सकलोके आको एबार स्वागतम जनाइছো मोर এটা নতুন টেস্টি ৰেচিপি ভিডিওৰ মাজলে আজি পালেঙৰ লুচিৰ এটা ৰেচিপি লৈ আহিছো এই ধৰণে পালেঙৰ লুচিখন বনালে একেবাৰে হেউজিয়া হৈ থাকে মই কেইটামান টিপছ শেয়াৰ কৰিছো সেই কাৰণে ভিডিওটো সম্পূৰ্ণকৈ চাব বলক তেতিয়াহলে এই ৰেচিপিটো বনাবৰ কাৰণে আমাক কি লাগিব চাই লওঁ প্ৰথমতে লাগিব আমাক পালেং শাক পালেং পুৰি বনাইছো যেতিয়া পালেং শাকটো লাগিবই কিন্তু আমাৰ পালেঙৰ এই ঠাৰিবিলাক নালাগে মই এমুঠি পালেং শাক লৈছো পালেং শাকখিনি ভালকৈ ধুই ইয়াৰ ঠাৰিখিনি ছিঙি লৈছো আমাক এই ৰেচিপিটোৰ কাৰণে ঠাৰিখিনি নালাগে অকল পাতখিনিহে লাগিব ঠাৰিবোৰ দিলে ভালকৈ পিছ নাখায় সেইকাৰণে মই ঠাৰিবিলাক নাই দিয়া আপোনাকে দিও বুলি ক'লে দিব পাৰে আৰু ইয়া পানী দিছো প্ৰায় 1 গিলাস মান উতলিবৰ কাৰণে পানীখিনি যেতিয়া এনেকৈ বকবককৈ উতলিব তেতিয়াহে পালেং শাকখিনি ইয়াতে দিব ঠাণ্ডা পানীত পালেং শাকখিনি দি দিলে পালেঙৰ কালাৰটো ভাল নহয় ব সেইকাৰণে এনেকৈ উতলিবলৈ দিব তাৰ পাছতে পালেংখিনি দিব ভালদৰে এবাৰ লৰাই দিছো আৰু 1 মিনিট মানৰ কাৰণে এখিনি ঢাকি দিম ভালকৈ সিজিবৰ কাৰণে তাৰ পিছতে এবাৰ আকৌ মই ঢাকনখন উদঙাই লৰাই দিছো বেছিকৈ বইল কৰি নেপেলাব 10 মিনিট মানৰ কাৰণে সিজাই লব এয়া মোৰ হৈ গৈছে এতিয়া মই কাঢ়ি ললো আৰু দেখিছেনে মোৰ পালেঙৰ ৰংখিনি সেউজিয়াই হৈ আছে বেছিকৈ যদি বইল কৰি পেলাই তেতিয়াহলে পালেঙৰ কালাৰটো ভাল নহয় আৰু এখিনি মই ভালকৈ পিছি ললো মিক্সিত আপোনালোকে পিছি লব পানী দিব নালাগে পালেঙৰ নিজৰে পানী থাকে আৰু ইয়াতে দি দিম নিমখ সোৱাদ অনুসৰি দিব আৰু পালেংখিনি পিছুতে আপোনালোকে আদা নহৰু জলকীয়া ধনিয়া পিয়াজ এটা এনেকৈ দিও পিছি ল'ব পাৰে মই আটা ব্যৱহাৰ কৰিছো আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে এতিয়া মই অলপকৈ আটা দি ডোটো মঠি লম আৰু পালেংখিনি পিছুতে পানী ব্যৱহাৰ মই নাই কৰা আপোনালোকে যদি পিছ নাখায় ভালকৈ তেতিয়া পানী ব্যৱহাৰ কৰিব পাৰিব এয়া মোৰ ধুনীয়াকৈ ডোটো মাৰ খালে মোৰ প্ৰায় 2 কাপ আটা ব্যৱহাৰ হ'ল এতিয়া অকনমান 3-4 মিনিট মানৰ কাৰণে মঠি লম আটাটো যিমানে ভালকে মঠা হয় আমাৰ লুচি বা ৰুটিখন খাবলৈ হিমানে ভাল হয় কোমল হয় এতিয়া ডোটোৰ ওপৰত অকনমান ৰিফাইন তেল সানি দিছো এই ধৰণে ৰিফাইন তেল সানি দিলে ডোটো ড্ৰাই হৈ নাযায় শুকাই নাযায় আৰু এতিয়া অকমান দেৰি সময় ৰেষ্ট কৰিব দিম আৰু আটাটো অকমান টানকৈ মঠিব আমি লুচিৰ কাৰণে যেনে ধৰণৰ আটা আমি মঠো সেই ধৰণে মঠিব আৰু অলপ সময় আটাটো ৰেষ্ট হ'বৰ কাৰণে ৰাখি দিছো এনেদৰে ৰাখিলে ৰুটিখন খাবলৈ কোমল হয় আৰু এয়া প্ৰায় আধা ঘণ্টাৰ পাছত আকৌ এবাৰ ভালদৰে মঠি ললো এতিয়া আমি সৰু সৰু লাডু বনাই লব এনেকৈ আমাৰ নৰমালি লুচিখন যিমানটো আকাৰত হয় সিমানটোকে সৰু সৰুকৈ লাডু বনাই লব লুচিখিনি বেলিবলৈ অকনমান ময়দা বা তেল সানি লব কিন্তু আটা দিলে মানে অকমান মুখত আহে সেইকাৰণে ময়দা দিলে নাহে বা ৰিফাইন তেলো সানি ল'ব পাৰে এয়া মোৰ লুচিখন বেলা হৈ গৈছে লুচিখন সব কিমান ধুনীয়াকৈ সেউজিয়া হৈছে আৰু সব লুচিখন বেছি পাতলো কৰা নাই বেছি ডাঠো কৰা নাই মাজতে ৰাখিছো এতিয়া কেৰাহী এখনৰ ৰিফাইন তেল গৰম হ'বৰ কাৰণে দিছো এয়া তেলখিনি গৰম হলত এটা লাডু এনেকৈ দি চাব লুচি ভাজিবৰ কাৰণে আমাক একেবাৰে গৰম তেলৰ দৰকাৰ হয় ঠাণ্ডা তেলৰ লুচিখন দিলে লুচিখন ভাল নহয় ভালকৈ নুফুলে আৰু লুচিখনে বেছি তেল খায় আৰু এয়া তেলখিনি ভালকৈ গৰম হলত মই এখনকৈ লুচি ভাজি ললো দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে আৰু চাওকচোন কালাৰটো একেবাৰে সেউজিয়াই হৈ আছে এই ধৰণে বনালে লুচিকিখন ভাল হ'বই আপোনালোকেও বনাই চাব আৰু কমেন্ট কৰি জনাবলৈ নাপাহৰিব এনেকৈ মই বাকিখন লুচিও বনাই লম তেলখিনি ঠাণ্ডা হৈ থাকিলে লুচিখন কেনেকুৱা হয় সক ঠাণ্ডা তেলৰ লুচিখন দিলে সক ভালকৈ নুফুলিলে ভালকৈ নিহিজে আৰু তেল খাই লুচিখনে দেখিছেনে মানে তেলখিনি বেছি গৰমো হৈ থাকিব নালাগিব মানে ধোঁৱা ওলাই থকা গৰম বুলি যে কয় হেতু গৰমো হৈ থাকিব নালাগিব আৰু বেছি ঠাণ্ডাও হৈ থাকিব নালাগিব বেছি ধোঁৱা ওলাই থকা গৰম তেলত যদি লুচিখন দি দিয়ে তেতিয়া লগালগ ৰঙা পৰি আহে এই ধুনীয়া মানে সেউজিয়া কালাৰটো আপোনালোকে নাপায় সেই কাৰণে কৈছো যদি এইকেইটা টিপছ ফলো কৰি আপোনালোকে পালেঙৰ লুচি কেইখন বনাই তেতিয়াহলে খুব ধুনীয়া হ'ব ট্ৰাই কৰি চাবচোন এই ৰেচিপিটো এবাৰ ভাল লাগিলে লাইক কৰিব কমেন্ট কৰি জনাব আপোনালোকে বনাই খাই চাব খুব ভাল লাগিল মইতো খাই খুব ভাল পালো আৰু কোটা নতুন ভিডিওৰ সৈতে সকলোকে লগ পোৱা আশা থাকিলে ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ